দেওবাৰ আৰু ৰাতি দুপৰীয়া এতিয়া অলৰেডি 12টা বাজিবলৈ হৈ গ'ল আছে মানে 5 মিনিট সেইকাৰণে ধুমা আহিছোঁ পাকঘৰলৈ আৰু এইফালে বন্ধ ইটো সিটো বাহিৰা মানে ইটো সিটো কাম বন কৰি থাকোঁতে মিলতে জাষ্ট আজৰি হৈ পেলাই আহিছোঁ আৰু ধুমা মানে বনাবলৈ লৈছোঁ ভাত আৰু এইফালে বজাৰ চজাৰ অনাও হৈ গ'ল আৰু সময় খুটোই আজি মাছ আজৰি আৰু মাছ মাংস ধুই কৰি লৈ আজৰিলোঁ তাকে পটাপট ভাত বনাওঁ আৰু এইফালে 12টা বাজিবলৈ হৈ গ'ল আৰু টিকলিকে আগফালে চাই আছে মোবাইল আৰু তাকে পটাপট মই ভাত বনাওঁ লগতে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ আৰু দেওবাৰ বুলি দিনটো কি ক'ত কৰোঁ মেলি ব্লগটো চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু আজি ব্লগটো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে তেনেহ'লে ব্লগটো চাই থাকক সম্পূৰ্ণ শেষলৈকে আৰু পাৰিলে অকণো স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব মাংসৰ কাৰণে আলু পিঁয়াজ গোটেইখিনি কাটি কুটি লোৱা হৈ গ'ল আৰু এইফালে আনিছে অকণমান পৰ্ক আৰু বেছিও অনা নাই খোৱা মানুহ বেছি নাই যেতিয়া আমি তিনিটাহে খাওঁ আৰু এইফালে ঘৰৰে এইফালে মাছ ধৰিছিলে পাপাৰ কাৰণে এইফালে তাকে মাছ চাছ ফ্ৰাই কৰোঁ লগতে মাংসও বনাওঁ আৰু মাছ জানো কিহৰ সৈতে বনাওঁ মানে চিন্তা কৰাই নাইকিয়া আৰু এইফালে এইকেইটা জলকীয়া কেইটামান ছিঙি দিছিলোঁ আৰু অলপ মানে ছিঙিবলৈ আছে আৰু অলপ মানে আগফালে ৰ'দত দি থৈ আহিছোঁ তাকে মানে গছত ঢেৰ জলকীয়া পকি গৈছে তাকে বোলে অলপ আচাৰো বনাই পেলাওঁ আৰু তাকে অকণ পিছত বনাম আৰু এইফালে অলৰেডি কেইটা মই কৈছোঁ 12টা বাজিবলৈ হৈ গ'ল আৰু ভাত বনোৱাৰ আগতে পটককৈ মানে গৰমো বেছি যায় নেমু চৰবত অকণ বনাই লওঁ আৰু এইফালে তেলো ভৰাবলগীয়া হৈ আছে আৰু তাৰপিছতে সময় পালে তাৰ মাজতে জলকীয়া আচাৰ বনাওঁ যদি ৰেচিপিটো দেখুৱাব পাৰোঁ দেখুৱাম বাৰু এইফালে পকা জলকীয়া লৈছোঁ এইখিনি মানে কালিয়ে ধুই কৰি লৈ পেলাই ৰ'দত দিলোঁ শুকায়ো গ'ল আৰু অলপ মানে ৰ'দত দি থৈ আহিছোঁ আগতীয়াকৈ পটককৈ মই বনাওঁ নেমু চৰবত অকণমান পটাপট এইফালে ভাত বনোৱাৰ আগতে বনাই লওঁ নেমু চৰবত গৰম বেছি কাম বন কৰি থাকিলে পিয়াহো লাগি যায় যে সেইকাৰণে বোলো বেলেগ কিনা চৰবত খোৱাতকৈ বোলো ঘৰতে নেমু ইমানবোৰ আছে যেতিয়া তাকে বনাওঁ নেমু চৰবত আৰু নেমু চাইজ চাওক কিমান ডাঙৰ ইলাইচি নেমু কাজি নেমু মানে গছ মৰিয়ে থাকিলে নাইকিয়া হ'ল এই ইলাইচি নেমুকে বনাওঁ আৰু গোন্ধটো ভাল লাগে ইলাইচি নেমু চৰবত বনালে পটাপট চৰবত বনাই কৰি লওঁ তাৰপিছত আকৌ অম্বেটা গ'ল আৰ্ট স্কুললৈ আৰু টিকলিকে আগফালে চাই আছে মোবাইল আৰু মোবাইলটো তাইৰ পৰা মানে খুজি আনিছোঁ নহ'লে ৰাতিপুৱাৰ পৰা সেয়া মোবাইলে চাই আছিলে তাৰ মাজতে অকণমান পঢ়িলে আকৌ এইফালে মোবাইল চোৱা আৰম্ভ হৈ গ'ল আৰু এইফালে চুমিয়ে আদা নহৰু গুচাবলৈ দিছোঁ আজি ৰাতিপুৱা একদম ডাঙৰ সাপ দুডাল দেখিছে ন চুমি হা ৰাতিপুৱা এটা দেখিছে আৰু 11টামান বজাত এটা দেখিছে হ'বলা গৈছিলোঁ পিছফালে তেতিয়া মোবাইল চোবাইল নিয়া নাছিলোঁ যে তেতিয়া ভিডিঅ' চিডিঅ' কৰিবলৈও নহ'ল আৰু মানে তেনেকৈ হাতত চব সময়তে মোবাইলটো লৈ থকা নহয় আৰু সাপ যে ওলাব বুলি কেনেকৈনো জানো যে হাতত মোবাইলটো লৈ থাকিম বুলি পটাপট মই চৰবতকণ বনাই কৰি লওঁ আৰু এইফালে টিকলি নেমু চৰবত বনাম খাবা টিকলিকে আকৌ নেমু চৰবত খাইহে ভাল পায় ন টিকলি নেমু চৰবত আকৌ মৌচুমী টেঙাও আছে কিন্তু গৈ এতিয়া আনিবলৈ সময় নাই কাৰণে নেমুকে বনাওঁ আৰু টিকলিকেনো কি কৰি আছে তেলৰ পেকেটটো ফাটি যাব আজি পুতলা খেলা নাই আৰু এইফালে জলকীয়া আছে দেই একদম পুৰিব পটাপট মই এইকণ বনাই লওঁ থাকোঁতে আকৌ এইফালে কথা আৰু এইফালে লগত টিকলি এই তেলৰ পেকেটটো পালে যে কি কৰি থাকিব এতিয়া তাইহে জানে আৰু এইফালে সোনকালে পটাপট ভাত পানী বনাই আজৰি হৈ লওঁ আৰু এইফালে ভাদ মাহো আৰম্ভ হৈ গ'ল কালি এদিন গ'লোঁ নামঘৰলৈ আৰু তাকে দেওবাৰ দিনাখন অকণ যাবলৈ অসুবিধা হৈ যায় নামঘৰলৈ কাৰণ এইফালে ভাত পানী বনোৱা কৰা বজাৰ চজাৰ সামৰি মেলি দেৰি হৈ যায়গৈ তাকে সোনকালে আজৰি হওঁ বুলি ভাবিছোঁ তাকে পাৰোঁ যদি এপাক যাম কালি টিকলিকো গৈছিলে ন টিকলি নামঘৰলৈ তাইক মোবাইলটো লাগে মানে মোবাইলটো চাবলৈ দিলেহে শান্তি হ'ব এইফালে কালি মই যাওঁতে মোৰ লগতো টিকলিক গ'ল কালি সংক্ৰান্তি আছিলে হা নেটানিবা আজি যাবা নে নাযাওঁ মোৰ লগত নামঘৰলৈ যাবা টিকলিকে মানে নামঘৰলৈ গৈ পেলাই নাম গাই পেলাই ভাল পায় ন এইফালে মই মোবাইলটো দি দিওঁ পটাপট বনাই কৰিলে আজৰি হৈ লওঁ আকৌ এইফালে 3টা 3:30 আকৌ নামঘৰলৈও যাব লাগিব নাম গাবলৈ টিকলিক লোৱা তই পইচাকেইটা দেখুৱাই দিবা তই পইচাকেইটা টিকলিকৰ কিমান টকা আছে সেইবিলাক নকলি পইচা কিমানবিলাক টিকলিকৰ ন ঢেৰ আছে বাহিৰত বৰষুণ হা কি বৰষুণত তিতিলে বেমাৰ হৈ যাব হা বৰষুণত তিতি থাকিলে বেমাৰ হৈ যাব এইফালে পূৰা বৰষুণ আগেয়া এইফালে মাংস ভাজি আছোঁ আৰু বেলেগ একো মা মছলা দিয়া নাই খালি আদা নহৰু জিৰা গুড়ি আৰু কেঁচা জলকীয়া 2টা পিচিয়ে দিছোঁ আৰু তেনেকৈ আৰু একো মা মছলা নিদিওঁ এইফালে ভাজি আছোঁ লাষ্টত খালি বিলাহী এটা দি দিম আৰু এইটো চাইডে মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে 3 টুকুৰমান মানে ভাজিবলৈ বাকী আছে আৰু এইফালে মাছ বনাম
জিকা বিলাহীৰ লগত আৰু এইফালে মাংস ভাজি আছোঁ আলুটো অকণমান দেৰিকৈ দিম আৰু এইফালে বতৰ চাওক একদম পূৰা আকৌ বৰষুণ মানে ষ্টাৰ্ট হৈ গ'ল এইফালে মাংসটো বনাই আছোঁ আৰু এইফালে মাছো ভাজি আছোঁ আৰু বনাবলৈ আছে খালি ভাত দাইল বনাম আৰু বাকী মাছ মাংস থাকিবই যেতিয়া আৰু বেলেগটো চব্জি বনালে তেনেকৈ নেখায় একদম বাহিৰত পূৰা দপদপীয়া বৰষুণ মানে আকৌ আৰম্ভ হৈ গ'ল অকণ অকণহে দি আছিলে এতিয়া দপদপাই দি আছে একদম পূৰা কথা পূৰা চিঞৰি চিঞৰি ক'ব লগা হৈছে মানে নহ'লে একো শুনাই নাপায় ৰাতিপুৱা ইমান ধুনীয়াকৈ ৰ'দ ওলালে কাপোৰ কানিবিলাক ধুই পেলাই বাহিৰত মেলি কৰি দিলোঁ আকৌ এতিয়া বৰষুণ আৰম্ভ কাপোৰ কানিবিলাকো মানে ভালকৈ নুশুকালেগৈ গৈ পেলাই আৰু কি যে বতৰটো তাত লাগে নহয় এই বৰষুণ এই ৰ'দ পৰহি দিনাখন ইমান ৰ'দ কালি আকৌ বতৰ ডাৱৰ আজি আকৌ একদম পূৰা বৰষুণ মানে বতৰৰ মহিমা একদম ধৰিবই নোৱাৰি তাকে এইবিলাক পটককৈ বনাই লওঁ বেটাও আৰ্ট স্কুললৈ গ'ল আহি পোৱাহি নাই সিও 1:30 আহি পাবহি এতিয়া 12:30 হৈছেহে আৰু এইফালে টিকলিকে আগফালে পূৰা মোবাইল চোবাইল চাই আছে আৰু এইফালে গৰমত ঘামি জামি অৱস্থা নাই আৰু এইফালে দাইলকণ বনাই লওঁ আৰু এইফালে ভাতকেইটা লাষ্টত একেবাৰে বহাই দিওঁ এতিয়া এইফালে গেছত আজৰিও নাই যে এইফালে কি চিঞৰি আছে সিহঁতে একো শুনা নাপায় বাহিৰত একদম মানে বৰষুণ দপদপাই আছে যে বাহিৰত কোনোবাই মানে চিঞৰ বাখৰ কৰি থাকিলেও একোৱে শুনা নাপায় একদম পূৰা বৰষুণ লাহে লাহে মানে বাঢ়ি বাঢ়ি গৈ আছেগৈ গৈ পেলাই কেনেকুৱা একদম বৰষুণ দপদপাই দিছে একদম বাহিৰত জানো ধৰিব পাৰিছেনে নাই বাহিৰলৈ গৈ পেলাই এতিয়া দেখুৱাবলৈতো নোৱাৰিগৈ কাৰণে পাকঘৰৰ পৰাই দেখুৱাই দিছোঁ অকণমান একদম দপদপাই আছে ভাত পানী বনাই কৰি লৈ আজৰি আৰু খোৱাহে নাইকিয়া আগফালে চাই আছোঁ বৰষুণ আৰু এইফালে টিকলিকে পইচা খেলি আছে পইচা দেখুৱাই দিয়াচোন টিকলি এইফালে টিকলিকৰ পইচা এইবিলাক কিবা খেলা পইচা আৰু অম্বেটা আৰ্ট স্কুলৰ পৰা অহা নাই যে এইটো কাৰণে মানে ভাত খোৱা নাই বনাই কৰি লৈ তাৰ কাৰণে ৰখি আছোঁ আহিলে তাৰপিছত খাম আৰু এইফালে টিকলিকে মানে একদম পূৰা বৰষুণৰ লগত খেলি আছে সেইজনী গোটেই একদম পূৰা পানী পানী হৈ গ'ল পানী খেলি আছে আৰু পিছত বেমাৰ হ'বগৈ গৈ আহা ভিতৰলৈ আহা এইবিলাক কিমান পানী হৈ গ'ল ভিতৰলৈ পানী আহিলে দিগদাৰ হ'ব আহা পাপা বকিব দেই সেইকেইটা ভিতৰলৈ আহা এইফালে মাছ বনালোঁ জিকা বিলাহী তৰকাৰী এইফালে হৈ গ'ল আৰু এইটো চাইডে দাইল বনালোঁ নেমু টেঙা দি চবতে বিলাহী আছে যে সেইকাৰণে দাইলখিনি মানে নেমু টেঙা দি বনালোঁ আৰু এইফালে এইখিনি মাছ ফ্ৰাই এতিয়া মাছ খোৱা মানুহ নাই যে সেইকাৰণে দুটুকুমান পাপাৰ কাৰণে দি দিলোঁ আৰু এইফালে টিকলিকৰ মাংস অকণ ফ্ৰাই বেলেগকৈ থৈ দিছোঁ আৰু এইফালে বাপৰে গৰমত মানে লাগি থাকে এইফালে মাংস এনেকৈ পূৰা গ্ৰেভিও নহয় একদম মিডিয়াম জোখত বনাইছোঁ বেছি একদম মা মছলা দিয়া নাই খালি আদা নহৰু জিৰা জালুক তেনেকৈ দি পেলাই আৰু কেঁচা জলকীয়া খুন্দি পেলাই এনেকৈ বনালোঁ বনাই ৰেডি আৰু এইফালে বাজিবলৈ কেইটা 2টাই বাজি সন্ধিয়া ধূনা চাকি দি কৰি লৈ আজৰি হৈ গ'লোঁ আৰু এইফালে বনাবলৈ লৈছোঁ চাহৰ লগত খাবলৈ মানে পকৰি আৰু দিনটো দপদপীয়া বৰষুণে দি আছে যে সেইটো কাৰণে বোলো ভাবিলোঁ পকৰি কেইটামানকৈ বনাওঁ আৰু পকৰিৰ কাৰণে গোটেইবোৰ সানি কৰি লৈ যা যোগাৰ কৰিয়ে ল'লোঁ পকৰিৰ কাৰণে এইফালে বেটাৰটো ৰেডিয়ে কৰি ল'লোঁ পিঁয়াজ গাজৰ আলু চব এনেকৈ দি পেলাই অকণমান পানী অকণমান দি পেলাই এইখিনি বেটাৰটো পকৰিৰ কাৰণে ৰেডি কৰি ল'লোঁ আৰু এইফালে লগতে কেৰাহীত তেলো পাতি লৈছোঁ গৰম হৈ গ'লে তাৰপিছতে পটাপট পকৰি বনাওঁ আৰু এইফালে অলৰেডি মানে 6:30 বাজিয়ে গ'ল আৰু এইফালে টিকলিকা পঢ়ি আছে আগফালে আৰু সেইকাৰণে বোলো পটাপট পকৰি কেইটামানকৈ বনাওঁ চাহৰ লগত মই কিনো বিস্কুট চিস্কুটকে খাই থাকিম সেইকাৰণে ধুমাধুম পকৰি কেইটামান মানে বনাবলৈ যা যোগাৰ কৰি লৈ পেলাই
আৰু দুপৰীয়া ভাত পানী খাই তাৰপিছত মানে ব্লগটো কণ্টিনিউ নকৰিলৈ আকৌ নামঘৰলৈ যাম বুলিও কৈছিলোঁ, কিন্তু মানে এনেকুৱা দপদপীয়া বৰষুণ দিলে সেইকাৰণে মানে যাবলৈও মন নগ'লে, আৰু এইফালে গাটো ইমান মানে ভাল লাগি থকা নাছিলে যে সেইটো কাৰণে নগ'লোঁ। এইফালে কালি গৈছিলোঁ, আকৌ আজি নগ'লে, কাইলৈ তেতিয়া যাম। আৰু দেওবাৰ দিনাখন অকণ অসুবিধাই হৈ যায় যাবলৈ, তথাপিতো তাৰ মাজতে পাৰোঁ যদি মিলাই পেলাই যাম বুলি ভাবিছিলোঁ, কিন্তু সেয়া তাৰমানে মিলাব নোৱাৰিলোঁ। এনেই গ'লোঁ হ'লে বতৰটো ইমান দপদপকৈ বৰষুণৰ সেইকাৰণে যাবলৈ মন নগ'লে। তাকে এইফালে পটাপট পকৰীকেইটা বনাই কৰি লওঁ আৰু চাহকণো খাই লওঁগৈ গৈ পেলাই। আৰু এইফালে টিকলিকাই আগফালে পঢ়ি আছেগৈ গৈ পেলাই, এইফালে হাফ ইয়াৰলি এক্সামো পাইছেহি নহয়। অকণকৈ মানে এতিয়াৰ পৰাই ৰিভিজনবিলাক কৰাই নাথাকিলেও নহয়, তাকে এইফালে পটাপট বনাওঁ আৰু লগতে ব্লগটো সামৰি দিওঁ। আৰু পকৰী বনাই লৈ চাহ তাহ খাই থকা কিনো দেখুৱাই দিবাকৈ দেখুৱাই নাথাকোঁ। আৰু কাইলৈ এইফালে আকৌ ৰক্ষাবন্ধন হৈ গ'ল, সকলোকে হেপী ৰক্ষাবন্ধন ইন এডভান্স। আৰু কাইলৈ যদি পাৰোঁ যদি অকণমান ব্লগ শ্লগ কিবাকিবি কৰিব পাৰোঁ যদি অকণমান দেখুৱাম আৰু। তাকে এতিয়া পটাপট মই এইখিনি বনাই কৰি লৈ খাই কৰি লৈ আৰু লগতে ব্লগটো সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।